প্ৰেজ দ্য লৰ্ড। হয় প্ৰিয়সকল, আজি মই যি বাইবেলৰ পৰা পঢ়ি শুনি প্ৰভু যীশুক ভৰসা কৰি জানি বুজি পাইছোঁ, মাত্ৰ দুটিমান তাৰে কথা ক'বলৈ লৈছোঁ। প্ৰিয়সকল, ভৰসা ৰাখক, এই পৃথিৱীত প্ৰভুৰ ইচ্ছামতে চলিছে, এই পৃথিৱী প্ৰভুৰ ইচ্ছামতেই চলিছে আৰু চলি থাকিব। তেওঁৰ আগত আমি সকলোবোৰ স্পষ্টৰূপে জল পট কৰি জিলিকি আছোঁ আমাৰ পৃথিৱীখনত, মই আপুনি, কিয়নো তেওঁ আমাৰ বাবে অপমানিত হ'ল, শাস্তি খালে, মৃত্যুলৈকে শোধাই দিলে, যাতে তেওঁৰ মহিমাৰে আপোনাক মোক নিৰ্দোষী নিৰোগী অনন্তকাললৈকে আমি শান্তিত তেওঁৰ লগত থাকিবলৈ বাবেই যে তেওঁক অৰ্পণ কৰিলে। ইয়াৰ উদ্দেশ্য কি হ'ব পাৰে প্ৰিয়সকল? আমাৰ উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ মহিমা, পৰাক্ৰম আৰু ৰাজ্য যুগে যুগে থাকিব আৰু এতিয়াও আছে। তেন্তে ভৰসা ৰাখক, তেওঁ আপোনাক মোক ৰক্ষা কৰিবই। এই পাপী পৃথিৱীতো আপোনাক মোক ৰক্ষা কৰিছে, কৰি যাব। গতিকে মোৰ প্ৰিয়সকল, আপোনালোকক ঈশ্বৰে মাতিলে, তেওঁ ৰাজ্যলৈ, তেওঁ আকৰ্ষণ কৰিলে, তেওঁ নিমন্ত্ৰণ কৰিলে। গতিকে শেষলৈকে তেওঁ আমাক সুৰক্ষিত কৰিব পৰা ক্ষমতা তেওঁৰেই আছে। সেয়ে আমি নিজেই প্ৰভু যীশুক চিনা নাই, অহা নাই যে আমি নিজেই নিজৰ জীৱনৰ পৰিয়ালৰ সুৰক্ষা দিব পাৰিম। সেয়ে আমাৰ বিশ্বাস এটা ডাঙৰ উপহাৰ আছিল আৰু সদায়ে থাকিব লাগে। মাথো তেওঁক সন্মান কৰিব লাগে। তেওঁৰ বাক্য পঢ়ি তেওঁত লাগি থাকিলেই আমি জয়যুক্ত জীৱনেৰে আগবাঢ়িব পাৰিম। আহক, সেই বিশ্বাস আৰু প্ৰেমেৰেই তেওঁৰ চৰণত নত হৈ আগুৱাই যাওঁ। ধন্যবাদ। এটি চমু প্ৰাৰ্থনাৰে। হে দয়ালু পিতা, তোমাৰ অনুগ্ৰহ আৰু দয়া ৰাখা, যেনেকৈ তুমি মোক তোমাৰ কথা আজি প্ৰকাশ কৰিবলৈ দিছা, যি বিশ্বাসৰ কথা কৈছা, যি বিশ্বাসেৰে আমন্ত্ৰিত কৰিলা, তেনেকৈ প্ৰভু শস্য সৰহ বনোৱা তাকৰ তোমাৰ ৰাজ্যৰ কাৰণে, তোমাৰ সেই শস্য ক্ষেত্ৰলৈ বনোৱা আহিবৰ কাৰণে তুমি সকলোৱে হৃদয় মন চকু মুকলি কৰি দিয়া। প্ৰভু, তোমাৰ ইচ্ছাৰ দ্বাৰা হওক। আজিৰ দিনটো সুন্দৰৰূপে সকলোৰে কাৰণে মংগল হওক, যীশুৰ নামত আমেন। ধন্যবাদ।